Hello, future officers. 30 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। কম্পিটিশ্যন কেয়াৰে কিছু নতুন কণ্টেণ্টেৰে আপোনালোকৰ মাজত লৈ আনিছে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তাৰোপৰি কম্পিটিশ্যন কেয়াৰৰ দ্বাৰা ক্ৰেছ কোৰ্চ 3.0 লঞ্চ কৰা হৈছে অতি কম সময়ৰ ভিতৰতে। আমাৰ হাতত যিহেতু বেছি সময় নাই, এমাহ আছে, অতি কম সময়ৰ ভিতৰতে আপোনালোকে ৰেকৰ্ডেড ক্লাছ প্লাছ লাইভ ছেশ্যন লাভ কৰিবলৈ সক্ষম হ'ব আমাৰ এই ক্ৰেছ কোৰ্চ 3.0ৰ মাধ্যমেৰে। যোগাযোগ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি আপোনালোকক দিয়া আছে। তাৰোপৰি CSET-ৰ ফুল কোৰ্চ এটা কেৱল মাত্ৰ 999 টকাত লাভ কৰিবলৈ সক্ষম হ'ব, য'ত CSET টেষ্ট চিৰিজ একেবাৰে ফ্ৰীতে লাভ কৰিব পাৰিব। আমাক যোগাযোগ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি দিয়া আছে। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমেই চিফ জাষ্টিচ অফ ইণ্ডিয়া এপইণ্টেড, তাৰপিছত শ্লেপৰ ওপৰত আমি কথা পাতিম, সোৱণশিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, CBDT কি হয় আমি চাম, বায়' ইনপুট ৰিচোৰ্চ চেণ্টাৰ্ছ কি হয় আমি চাম। কিন্তু তাৰ আগতে জনাই থওঁ যে যিহেতু প্ৰিলিমছ পাইছেহি আৰু খুব কম সময় আছে, যদিহে আপোনালোকে টেষ্ট চিৰিজৰ বাবে কম্পিটিশ্যন কেয়াৰৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে, তেনেহ'লে 40 টেষ্টৰ মডিউল নতুবা 60 টেষ্টৰ মডিউল লাভ কৰিবলৈ সক্ষম হ'ব। আমি আগবাঢ়িছোঁ আজিৰ প্ৰথমটো নিউজলৈ। জাষ্টিচ বি আৰ গাৱাই, ভূষণ ৰামকৃষ্ণ গাৱাই, তেখেতক 52nd চিফ জাষ্টিচ হিচাপে এপইণ্ট কৰা হয়। এতিয়া চিফ জাষ্টিচৰ এপইণ্টমেণ্ট বুলি ক'লে আমি সদায় আৰ্টিকল 124(2) ক্লজ 2, আৰ্টিকল 124 ক্লজ 2ৰ কথা ক'ব লাগে। আমাৰ সংবিধানৰ আৰ্টিকল 124 ক্লজ 2 কি কৈছে? 124 ক্লজ 2 কৈছে যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্টছ দ্য চিফ জাষ্টিচ। নটিফিকেশ্যন ইছ্যু কোনে কৰিছে? ডিপাৰ্টমেণ্ট অফ জাষ্টিচ, মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিচ। ৰেকমেণ্ডেশ্যন কোনে কৰিছে? আমাৰ বৰ্তমান যিগৰাকী চিফ জাষ্টিচ সঞ্জীৱ খান্না, তেখেত লাহেকৈ এতিয়া ৰিটায়াৰ হ'ব, তেখেতে ৰেকমেণ্ড কৰিছে। যিকোনো এগৰাকী ব্যক্তি আজি যদি সুপ্ৰিম কোৰ্টৰ CJI বুলি মই এতিয়া নকওঁ, জাষ্ট এজ এ জাজ, এগৰাকী জাজ হিচাপে যদি তেখেতে এপইণ্টমেণ্ট লাভ কৰিব লাগে, তেনেহ'লে কিছু ক্ৰাইটেৰিয়া আছে। প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল যে তেখেত ভাৰতৰ নাগৰিক হ'ব লাগিব। দ্বিতীয় ক্ৰাইটেৰিয়াটো হৈছে হয়তো তেওঁ হাইকোৰ্টৰ জাজ বা কেইবাখনো হাইকোৰ্টৰ জাজ, কমেও 5 বছৰৰ কাৰণে তেওঁ হাইকোৰ্টৰ জাজ হৈ থাকিব লাগিব, বা তেওঁ হাইকোৰ্ট বা কেইবাখনো হাইকোৰ্টৰ এডভকেট হিচাপে কমেও 10 বছৰৰ বাবে তেওঁ এই ফিল্ডত থাকিব লাগিব, বা প্ৰেচিডেণ্টৰ মতামত অনুসৰি তেওঁ যদি এগৰাকী ডিষ্টিংগুইশ্ড জুৰিষ্ট, তেতিয়াহ'লেও তেওঁৰ এই কোৱালিফিকেশ্যন আহি যায়। চিফ জাষ্টিচৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? এতিয়া সুপ্ৰিম কোৰ্টৰ যিমানবোৰ জাজ আছে, সুপ্ৰিম কোৰ্টৰ জাজসমূহৰ পৰা আটাইতকৈ যিগৰাকী আটাইতকৈ ছিনিয়ৰ মোষ্ট গৰাকীয়ে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ হ'ব পাৰে। এতিয়া ছিনিয়ৰ মোষ্ট বুলি ক'লে দুটা কথা, এটা হৈছে কৰ্মৰে ছিনিয়ৰ আৰু এটা হৈছে বয়সেৰে ছিনিয়ৰ। এতিয়া CJI এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনটো কনচিডাৰ কৰা হয়, কোনটো ফেক্টৰ কনচিডাৰ কৰা হয়? বয়স, দ্য এজ ফেক্টৰ ইজ নট কনচিডাৰ্ড। মনত ৰাখিব, এইটো ৱৰ্ক ৰিলেটেড ফেক্টৰ। আপুনি কিমান বছৰ সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে আছে, সেইটোৰে আপোনাৰ ছিনিয়ৰিটি লেভেল জোখা হয়। বৰ্তমান যিগৰাকী চিফ জাষ্টিচ, বৰ্তমান দ্য প্ৰেজেণ্ট চিফ জাষ্টিচ, তেওঁ যিহেতু এতিয়া লাহেকৈ ৰিটায়াৰমেণ্টৰ দিশত আগবাঢ়িছে, তেওঁ কি কৰে? তেওঁ ৰেকমেণ্ড কৰে মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিচক ৰিগাৰ্ডিং দি আপকামিং চিফ জাষ্টিচ, আৰু তাৰ গোটেই এই প্ৰচেছটো অবভিয়াছলি তেওঁ অকলে নকৰে। এই গোটেই প্ৰচেছটো তেওঁ অন্যান্য জাজসমূহৰ সৈতে কনচালটেশ্যনৰ মাধ্যমেৰেই কৰে। বাকী ফাইনেল ৰিকমেণ্ডেশ্যন আল্টিমেটলি প্ৰাইম মিনিষ্টাৰক প্ৰেজেণ্ট কৰা হয়, আৰু প্ৰাইম মিনিষ্টাৰৰ এডভাইচ অনুসৰি ফাইনেলি প্ৰেচিডেণ্টে এপইণ্টমেণ্ট দিয়ে আণ্ডাৰ আৰ্টিকল 124 ক্লজ 2। মনত ৰাখিব আৰ্টিকলটো। এতিয়া CJIৰ যদি আমি ভূমিকা চাওঁ, তেখেতক মাষ্টাৰ অফ দি ৰোষ্টাৰ বুলি কয়। আজি সুপ্ৰিম কোৰ্টৰ কেছসমূহ হওক, শ্বিডিউলসমূহ হওক, এছাইন কৰা মেলা বিভিন্ন ধৰণৰ দায়িত্ব তেখেতৰ ওপৰত থাকে। তাৰোপৰি যিটো কলেজিয়াম, সেই কলেজিয়ামৰ হেডোতো তেওঁৱেই হয়। কলেজিয়ামনো কি? আজি অন্যান্য সুপ্ৰিম কোৰ্টৰ জাজসমূহক যেতিয়া এপইণ্ট কৰিবলগীয়া হয়, সেই এপইণ্টমেণ্টৰ ক্ষেত্ৰত এখন কমিটি বহে, 4 ছিনিয়ৰ মোষ্ট সুপ্ৰিম কোৰ্টৰ জাজৰ এখন কমিটি বহে, সেয়াই হৈছে আমাৰ কলেজিয়াম। তাৰোপৰি সুপ্ৰিম কোৰ্টৰ এডহক
জাজ হিচাপে এপইণ্টমেণ্ট যে আমাৰ আৰ্টিকল 127ত দিয়া হয়, সেই 127ৰ আণ্ডাৰত এডহক জাজৰ এপইণ্টমেণ্টৰ অথৰিটিও তেওঁৰ ওচৰত থাকে। ইন কেছ প্ৰয়োজন অনুসৰি কেতিয়াবা দিল্লীৰ পৰা অন্য জেগাত যদি সুপ্ৰিম কোৰ্টৰ চিট চেঞ্জ কৰিবলগীয়া হয়, প্ৰেচিডেণ্টৰ এপ্ৰুভেলেৰে সেই কামৰ দায়িত্ব তেওঁৰ ওপৰতেই। আজি যদি চিফ জাষ্টিছ গৰাকীক আমি ৰিমুভ কৰিব লাগে, ৰিমুভ কৰা প্ৰচিডিঅ'ৰটো ইমান সহজ নহয়। ইট কেন বি ৰিমুভ বাই প্ৰেচিডেণ্ট ডেফিনেটলি, কিন্তু প্ৰেচিডেণ্টে মন গ'লে ৰিমুভ কৰিব নোৱাৰে। পাৰ্লিয়ামেণ্টত এটা এড্ৰেছ হ'ব লাগিব, সেই এড্ৰেছৰ পিছতহে তেখেতক ৰিমুভ কৰিব পৰা যাব। আৰু অবভিয়াছলি এড্ৰেছ হোৱা মানে দুয়োখন হাউচতে, আমাৰ লোকসভাই হওক বা ৰাজ্যসভাই হওক, দুয়োখন হাউচতে আল্টিমেটলি স্পেচিয়েল মেজৰিটিৰ মাধ্যমেৰে 2/3 বুলি কোৱা হৈছে, স্পেচিয়েল মেজৰিটিৰ মাধ্যমেৰেহে চিফ জাষ্টিছ গৰাকীক ৰিমুভ কৰিব পৰা যায়, অৰ্থাৎ ইম্পিচমেণ্ট কৰিব পৰা যায়। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। এজ পাৰ আৰ্টিকল 124 ক্লজ 2 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হু এপইণ্টছ দ্য চিফ জাষ্টিছ? উত্তৰটি নিশ্চয় গম পাইছেই। প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেচিডেণ্ট, চিফ জাষ্টিছ ইটছেল্ফ নে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে জনাই থওঁ, যদিহে আপোনালোকে CSET টেষ্ট ছিৰিজৰ বাবে আগ্ৰহী, তেনেহ'লে কেৱল মাত্ৰ 149 ৰুপিজতে এই টেষ্ট ক্ৰয় কৰিবলৈ সক্ষম হ'ব, য'ত 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যোগাযোগ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি দিয়া আছে। কম্পিটিশ্যন কেয়াৰে লৈ আনিছে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম শিলপুখুৰী চেণ্টাৰত, য'ত অভাৰঅল প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ এটা হলিষ্টিক গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ পিছৰটো নিউজলৈ। শ্লেপ সুবনচিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট 2000 মেগাৱাটৰ এইটো প্ৰজেক্ট খুব ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন। সোৱণশিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট এতিয়া লাহেকৈ মে' মাহত কমিশ্যন কৰা হ'ব। বহু বছৰ পুৰণি এটি প্ৰজেক্ট, প্ৰায় 2005 চনতে আৰম্ভ কৰা হৈছিলে হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টটো। সকলোৱে গম পায় সোৱণশিৰি নদীত, সোৱণশিৰি কি হয়? সোৱণশিৰি আমাৰ ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰী বুলি নকওঁ জানো আমি? একিউৰেট লোকেশ্যনটো যদি চাওঁ, সেয়া হৈছে গেৰুৱামুখ, অসম অৰুণাচল বৰ্ডাৰৰ গেৰুৱামুখত। ইমপ্লিমেণ্টিং এজেঞ্চি কোন হয়? NHPC লিমিটেড। কেপাচিটি ভেৰি ইম্পৰ্টেণ্ট, মই পুনৰ কৈছোঁ 2000 মেগাৱাট কেপাচিটি। ভাৰতৰ আটাইতকৈ ডাঙৰ নহয়, ইটছ দ্য ছেকেণ্ড লাৰ্জেষ্ট হাইড্ৰ' পাৱাৰ প্ৰজেক্ট। তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে ভাৰতৰ প্ৰথমটো বা আটাইতকৈ ডাঙৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট কি হয় বা ক'ত আছে। পাৱাৰ এলোকেশ্যনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশে 240 মেগাৱাট ফ্ৰী পাব, 34 মেগাৱাট তেওঁলোকে কিনিব লাগিব। আমি 25 মেগাৱাট ফ্ৰী পাম, 208 মেগাৱাট আমি কিনিব লাগিব। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য সোৱণশিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট। ইট ইজ লোকেটেড অন দি ব্ৰহ্মপুত্ৰ ৰিভাৰ এট দি Assam-Arunachal Pradesh border. Statement number 2. The project is India's second largest hydropower initiative in terms of installed capacity. NHPC is the implementing agency for the project. উত্তৰটি যদি শুদ্ধ উত্তৰটি যদি গম পাইছে, তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যিসকলে অনলাইন মাধ্যম যোগে গাইডেন্স বিচাৰিছে, তেনেহ'লে অভাৰঅল এটা গাইডেন্সৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেমো আপোনালোকৰ বাবে আছে। যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটি দিয়া আছে। কম্পিটিশ্যন কেয়াৰে প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে। যদিহে আগ্ৰহী, তেনেহ'লে এই টেষ্ট ক্ৰয় কৰিবৰ বাবে কেৱল মাত্ৰ 10 টকাৰে এই টেষ্টটি ক্ৰয় কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছোঁ। CBDT মানে চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ। ৰিচেণ্টলি তেওঁলোকে এটা ষ্ট্ৰেটেজি লৈ আনিছে, প্ৰায় 2.4 লাখ ক্ৰ'ৰ এটা আনডিছক্ল'জ ইনকাম এটা তেওঁলোকে কেনেকৈ কিদৰে ৰিকাভাৰী যাতে কৰিব পাৰে তাৰ বাবে। আমি অলপমান CBDTৰ বিষয়ে চাওঁচোন। CBDT কি হয়? চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ। ইটছ এ ষ্টেটিউটৰী বডি। ষ্টেটিউটৰী বডি কাৰ আণ্ডাৰত? চেণ্ট্ৰেল বৰ্ড অফ ৰেভিনিউ এক্ট, এই এক্টখনৰ আণ্ডাৰত। আজি যিবোৰ ডাইৰেক্ট টেক্সৰ লগত সৈতে জড়িত যিসমূহ আমাৰ আইন কানুন, সেইবোৰ তেওঁলোকে চোৱা চিতা কৰে। ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ, মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰতেই তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰে। 1964ত এষ্টাব্লিছ কৰিছিলে। আমি গম পাইছোঁ নডেল মিনিষ্ট্ৰী, ইটছ দ্য মিনিষ্ট্ৰী অফ
ফাইনেন্স প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আগবঢ়োৱা হৈছে The Central Board of Direct Taxes is a statutory authority responsible for administering direct tax laws in India. It functions under the Department of Revenue, Ministry of Finance, established in the year 1967. শুদ্ধ উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে বায়ো ইনপুট ৰিচোৰ্চ চেণ্টাৰ্ছ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ ৱেলফেয়াৰ তেওঁলোকে বায়ো ইনপুট ৰিচোৰ্চ চেণ্টাৰৰ বাবে কিছু গাইডলাইন ৰিলিজ কৰিছে যাতে নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিঙৰ আণ্ডাৰত তেওঁলোকে যাতে নেচাৰেল ফাৰ্মিং অৰ্গেনিক ফাৰ্মিং যাতে প্ৰমোট কৰিব পাৰে এতিয়া বায়ো ইনপুট ৰিচোৰ্চ চেণ্টাৰনো হয় কি এইবোৰ আচলতে এণ্টাৰপ্ৰাইজ কিছু ক্লাষ্টাৰ লেভেল সৰু সুৰা এণ্টাৰপ্ৰাইজ য'ত লোকেলি আপোনাৰ যিসকল খেতিয়কসকলে সাৰ বায়ো ফাৰ্টিলাইজাৰ হওক বায়ো পেষ্টিচাইড হওক অৰ্গেনিক ফৰ্মুলেশ্যন মুঠৰ ওপৰত যিবোৰ আমাৰ ইক' ফ্ৰেণ্ডলি কম্পনেণ্টছবোৰ তেওঁলোকে ইয়াত প্ৰিপেয়াৰ কৰে আৰু প্ৰিপেয়াৰ কৰি পেলাই সেইমতে তেওঁলোকে মাৰ্কেটিং কৰিবলৈ প্ৰচেষ্টা চলায় নলেজ হাব বুলিও ক'ব পাৰোঁ য'ত ফাৰ্মাৰসকলক ইয়াত প্ৰপাৰ ট্ৰেইনিং দিয়া হয় আমি কিদৰে কেমিকেলছৰ ৰাসায়নিক পদাৰ্থ বা আমি আমাৰ অন্য যি সাৰ বা কীটনাশকসমূহ এইবোৰ প্ৰায় আমাৰ ৰাসায়নিক পদাৰ্থই হয় সেই ৰাসায়নিক পদাৰ্থসমূহ ব্যৱহাৰ নকৰি পেলাই আমি যদি অৰ্গেনিকৰ দিশত যদি শ্বিফ্ট কৰিব পাৰোঁ শ্বিফ্ট ফ্ৰম কেমিকেল টু অৰ্গেনিক এয়াই হৈছে বায়ো ইনপুট ৰিচোৰ্চ চেণ্টাৰসমূহৰ উদ্দেশ্য এষ্টাব্লিছ নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিঙৰ আণ্ডাৰত প্ৰতিষ্ঠা কৰা হয় অভাৰঅল আমি গম পাইছোৱেই খেতিয়কৰ বাবে ইজি এভেইলেবল কম খৰচতে যাতে তেওঁলোকে সহজলভ্য কিছু ফাৰ্টিলাইজাৰ কীটনাশক ইত্যাদি যাতে লাভ কৰিবলৈ পাৰে তাৰ উপৰি এটা টেকনিকেল নলেজ এতিয়াও তেওঁলোকৰ বাবে ৰখা হৈছে কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক The Padma Awards are given in which of the following fields? Literature, education, science and engineering, sports, public affairs. Definitely, সকলো sectorতে Padma Awards দিয়া হয় ইয়াৰ পিছত আমি আহিছো with reference to women's participation in Panchayati Raj institutions in Assam, which of the following statements is or are correct? এটা বস্তু চাওক statement number 3 কি কৈছে Assam Panchayat Act 1994 incorporated provisions of the 74th constitutional amendment এতিয়া হয় জানো 74th constitutional amendment একটা কিহৰ কথা কয় মিউনিচিপালিটিৰ কথা কয় ইয়াত পঞ্চায়তী ৰাজ কিহৰ কোনটো কনষ্টিটিউশন 73rd হ'ব লাগিছিলে হয় নে স্টেটমেন্ট নম্বৰ 3 ভুল আমি শুদ্ধ উত্তৰ তেনেহলে পায়ে গলো was among the first Indian states to enact Panchayat Act after independence, definitely. More than 50% of the elected representatives of Assam's Panchayati Raj bodies are women. Eyao Huddha Uttar. Here, Prashnatu asle, consider the following statements about how climate change contributes to increased arsenic concentration in rice. Rising temperature alone increase arsenic content in soil. Apuni nijei bhabok, aji jodi tapamatra bridhi paye. Arsenic content tapamatra bridhi por hoite arsenic contentor logot ki jorito kono dhoroner relation e nai hoy ne to definitely this is wrong one jot ase apuni kati diok higher carbon dioxide and temperature levels alter soil chemistry as jodi carbon dioxide or poriman bridhi paye but temperature jodi increase hoy tetia hole amar soil amar matir jetu chemical amar jetu chemistry he chemistry changes definitely ahibo carbon content barhibo but temperature increase hoar logele overall feature change hobo yar dwara ki hobo yar dwara hoyto arsenic absorption bridhi pabo pare eto definitely there is a possibility hoine arsenic levels increase due to use of genetically modified rice aji prothom kotha bortoman genetically modified rice amar bharote etiao তেনেকে এপ্ৰুভ টু কৰা নাই বাট তথাপিও গ্লোবালি যদি আমি চাবলৈ যাওঁ জেনেটিক্যালি মডিফাইড ৰাইচ আৰ্ছেনিক লেভেল ইনক্ৰিজ নকৰে সিমানখিনি টেষ্টিং পাতি কৰা হৈছে আৰ্ছেনিক কন্টেন্ট ৰাইজেছ বিকজ অফ আ switch to dryland cultivation method dryland cultivation আপুনি যদি শুকান মাটিত যদি আপুনি কাল্টিভেট কৰিব খোজে হে আৰ্ছেনিক কন্টেন্ট ইনক্ৰিজ নকৰে মনত ৰাখিব এইটো এটা মডাৰেটৰ পৰা টাফ লেভেল প্ৰশ্ন শুদ্ধ উত্তৰটি হৈছে অপচন 2 only 2 is the correct statement এয়াই আছিল আজিৰ সবিশেষ
কিবা ইনকুৱাৰী থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। ইয়াকে কৈ ধন্যবাদ। জয় আই অসম।